যে আমি ভাগৱত শুনিলোঁ, আমাক এই শুনাটোৱে কোনদিনা লাভ কৰিব? যাবৰ সময়ত দেই। মানে যাবৰ সময়ত আমাৰ ঈশ্বৰৰ নামটো মুখত আহিব লাগিব। জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তেয় সদাত ভাৱ ভাবিত। সেই কুন্তীসুত ধনঞ্জয় যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধৰিব লাগিব। মহাপুৰুষে তাকে ভাঙনি কৰিছে, মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি পলে বৰ। মৰিবৰ সময়ত যিটো ভাৱ লৈ মৰিব, সেই ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব। আমাৰ মৰিবৰ সময়ত কেনেকৈ মৰিব লাগে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমাৰ যাবৰ সময়ত আমাৰ ঈশ্বৰৰ নামটো মুখত আহিব লাগিব আৰু ৰূপটো আমি হৃদয়ত চিন্তা কৰিব লাগিব। গতিকে তাৰ কাৰণে আজিৰ দৰে ভকতৰ সংগলৈ আহিব লাগিব। অৰ্জুনক কৈছে, মোৰ ভক্ত যিটো নোহে ভিন্ন তাৰ বুল, মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল, লোকে সোমৰাঐ বোলে বোলা ৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। আজিৰ দৰে ভকতৰ সংগলৈ নহা, ঈশ্বৰৰ কথা নুশুনা মানুহ এজনক মৰিবৰ সময়ত যদি কৃষ্ণ বুলি কোৱা বুলিও কয়, তেওঁ আয়ৈ বোপায়ো বুলিছে, মুখত ঈশ্বৰৰ নামটো নাহিব। সেইকাৰণে গুৰুজনে কৈছে, মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ। এতিয়া মৰিবৰ সময়ত আমাৰ ঈশ্বৰৰ নাম মুখত আহিব লাগিব, ৰূপটো হৃদয়ত চিন্তা কৰিব লাগিব। কিন্তু পুৰঞ্জন নামৰ ৰজাজনে কি কৰিলে? মৰিবৰ সময়ত ঈশ্বৰৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে আৰু ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুইয়া উপজিলে ঘূৰ সংসাৰত। পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঘৈণীয়েকৰ নামটো লৈ আৰু ৰূপটো চিন্তা কৰি, মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, খুৱাই বুৱাই ইমান দিন ৰাখিছিলোঁ, এতিয়া যামগৈ, কোনেনো খুৱাব পিন্ধাব বুলি পেলাই পঞ্চতংগত লগে লগে তেওঁ মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল। মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল। জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ব লগা হ'ল। গতিকে উলট পালট হ'বলৈ হ'লে এই পালি ঔষধ খাব লাগিব দেই। গতিকে আমি যাতে মৰিবৰ সময়ত ঈশ্বৰৰ নামটো লৈ আজিৰ দৰে অনুষ্ঠানলৈ আপোনালোকে আহিব। মই আকৌ কৈছোঁ, আমাৰ যিমানবিলাক ৰাতি আমি পাৰ কৰিলোঁ, তাৰ ভিতৰত আজি ৰাতিটো আমাৰ কাৰণে এটা বৰ পবিত্ৰ ৰাতি, শুভ দিন, যে আজি আমি পৰকালৰ ধন ঘটিলোঁ। তাৰ পিছৰকণ পদে কি ক'ব আমি আলোচনা কৰিম। দেখা দেখা রাজা ইটু অকেন মন্দমতি, অরাম পুত্র কামে যজিলে তোমাক সম্প্রতি, অরাম স্বর্গ পর্বগরই শরণ নারায়ণ, কুবেৰৰ মায়া যেন মাগে খুদকন, তোমাৰ মায়াঙ্ক নিহিলে নিশ্চয়, অপৰাধ ক্ষমিবৰ দিয়া কৃপাময়, জাত হেন শুনি হাসি বুলি লন্ত জগন্নাথ কৃষ্ণ। পৰৱৰ্তী পদত কৈছে, দেখা দেখা ৰাজা ইটো কেন মন্দমতি, পুত্ৰ কামে যজিলেক তোমাকো সম্প্ৰতি। পুৰোহিতবিলাকে ভগৱানৰ ওচৰত ৰজাৰ কথা কৈছে যে এওঁ কেনেকুৱা অজ্ঞানী ৰজা, চোৱা যে তোমাক আচলতে নিষ্কামভাৱে ভজিব লাগে, কিন্তু এওঁ আজি কি কৰিছে? এটা পুত্ৰ কামনা কৰি তোমাৰ ওচৰত ভজনা কৰিছে। স্বৰ্গ অপবৰ্গৰ ঈশ্বৰ নাৰায়ণ,
কুবেৰৰ মায়া যেন মাগে খুদকন, যে তুমি স্বৰ্গ আৰু মুক্তি দিব পৰা অধিকাৰ তোমাৰ আছে। স্বৰ্গ সুখ আৰু মানে জীৱক মুক্তি দিব পৰা অধিকাৰ তোমাৰ হাতত আছে। কিন্তু এওঁ তোমাৰ ওচৰত এটা ল'ৰা কামনা কৰা মানে এই কুবেৰৰ ওচৰত খুদকণ বিচৰা নিচিনা হ'ব। দেৱতাসকলৰ কুবেৰ হৈছে মানে এই মানে হেৰি আপোনাৰ ধন ভঁৰালী। দেৱতাৰ সকলো ধন কুবেৰৰ হাতত থাকে। সমস্ত ধনৰ অধিকাৰীজনৰ ওচৰত খুদকণ এটা বিচৰাটো যেনেকুৱা হাস্যকৰ, তুমি মুক্তি দিব পৰা শক্তি থকা এজন ঈশ্বৰৰ ওচৰত সামান্য ল'ৰা এটা বিচৰাটো তেনেকুৱাই হাস্যকৰ। তোমাৰো মায়ে আংক মুহিলে নিশ্চয় অপৰাধ ক্ষমিবৰ দিয়া কৃপাময়। গতিকে এওঁক তোমাৰ মায়ে মোহিত কৰিছে, সেইকাৰণে যি কি নহওক তুমি এওঁৰ এটা কি কৰা অপৰাধ ক্ষমিবৰ দিয়া কৃপাময়, তেওঁক এটা বৰ দিয়া। কি বৰ দিয়া? তোমাৰো সদৃশ পুত্ৰ হৌক এক জাত, হেন শুনি হাঁকি বুলি লন্ত জগন্নাথ। তোমাৰ নিচিনা ল'ৰা এটা দি দিয়া, এইবুলি ভকতসকলে কৈছে দেই, মনত ৰাখিব। তোমাৰো তুতিত মই তুষ্ট ভৈলো বৰ, পৰম দুৰ্লভ মাগিলাহা যিটো বৰ। এতিয়া ভগৱানে কৈছে তোমালোকৰ স্তুতিত মই সন্তুষ্ট হৈছোঁ, কিন্তু তোমালোকে এটা বৰ ডাঙৰ বৰ মোৰ পৰা বিচাৰিলা। তথাপি তোমাৰো বাক্য কৰিবোৰ ৰীতিজ, মুহুৰ বদন তোৰা হব যত দিজ। তথাপিতো তোমালোকৰ মনৰ কামনা মই পূৰণ কৰিম, কাৰণ ভকত আৰু ভগৱন্ত অভিন্ন। মনত ৰাখিব কথাটো। ভকতে আশীৰ্বাদ দিলে ভগৱন্তই তাক দলিয়াই পেলাব নোৱাৰে। ভকতৰ আশীৰ্বাদত আপুনি অলৌকিকক লৌকিক হৈ যায়। মনত ৰাখিব কথা, অবাস্তৱক বাস্তৱ হৈ যায়। ভকতৰ আশীৰ্বাদৰ ইমান মহিমা আছে। গতিকে তথাপি তোমাৰো বাক্য কৰিবোৰ ৰীতিজত, মুহুৰ বদন তোৰা হব যত দ্বিজ। তোমালোক আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু মোৰ সমপুত্ৰ নাহি ত্ৰিভুৱনে, কলায়ে জন্মিব মই নাভিত আপোনে। যে মোৰ সমান মোৰ নিচিনা গুণবিশিষ্ট তিনি তলৈকত কোনো পুত্ৰ নাই। তথাপিতো তোমালোকৰ কথা ৰাখি মই কলাৰূপে মানে ৰজাৰ ঔৰসত মই জন্মগ্ৰহণ কৰিম। মনত ৰাখিব দেই, ভগৱান চাৰিটা ৰূপত আহে প্ৰধানকৈ, পূৰ্ণ অৱতাৰ, অংশ অৱতাৰ, কলা অৱতাৰ আৰু বিভূতি অৱতাৰ। যেতিয়া 16 ভাগৰ এক অংশ মহিমাযুক্ত হৈ আহিব লগা হয় তাক কয় কলা অৱতাৰ। যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ আহে তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ। এতিয়া কি অৱতাৰত আহিম বুলি ক'লে? কলা অৱতাৰত আহিম। হেন শুনি নিৰ্পতিৰ ৰংগ ভৈলা মনে, সভাৰ যে নমিলা পৰি কৃষ্ণৰ চৰণে। ভগৱানৰ মুখৰ এই বাক্য শুনাৰ লগে লগে ৰজা পৰম আনন্দিত হ'ল আৰু তেওঁৰ চৰণত ভাৰ্যা সমন্বিতে সেৱা জনালে। আৰু এটা ছেদতে আমি আজি আলোচনা সামৰিম, ইয়াতে আচল তত্ত্বটো নিৰূপণ হ'ব দেই। বাহক, ইয়াৰ পিছত কৈছে নাভিৰ গৃহত ঋষভৰ জন্ম। এতিয়া ভকতৰ আশীৰ্বাদত ভগৱন্ত ঋষভ ৰূপে মানে এই নাভিৰ ঔৰসত কেনেকৈ জন্মগ্ৰহণ কৰিলে আমাক তাক ক'ব এতিয়া। বাহক কৃষ্ণ উদ্ধদিশ কৃষ্ণ উদ্ধদৃষ্টি সমস্ত মাজে আছে, কমল লোচন ধ্যান ভোলা পাছে, পৰিণত সেৱা সবে পৰিধৰ পাছে যেন কথা ভৈলা শুনা পৰি ক্ষীত অমহাজ্ঞানী গণ যত দিগম্বৰ
দেখাই বাক প্ৰতিতান পথৰ দেখ নাম তৰি সভ দেৱ মাধৱ কলা নাভিৰ গৃহত আহি জনম এতিয়া পৰৱৰ্তী পদত কৈছে ঊৰ্ধ্বদৃষ্টি সমস্ত সমাজে চাই আছে মানে ৰজা ৰাণী আৰু পুৰোহিতসকলে ভগৱানক স্তুতি কৰি তেওঁ মুখলৈ চাই আছে তেওঁ থিয় হৈ আছে ওপৰলৈ চাই আছে কমল লোচন অন্তৰ ধ্যান ভৈলাপ আছে চাই থাকোঁতে তেওঁলোকৰ চকুৰ আগৰ পৰাই ভগৱন্ত অন্তৰ ধ্যান হৈ গ'ল কৰিলন্ত সেৱা হবে পৰিধৰণিত পাছে যেন কথা বহিলা শুনা পৰীক্ষিত এই ধৰণে তেওঁলোকে পৃথিৱীত পৰি সেৱা কৰি থাকোঁতে তাৰ পিছৰ কথা কি হ'ল পৰীক্ষিত তুমি শুনা মহাজ্ঞানী গণ যত দিগম্বৰ বেশ দেখাইবেক প্ৰতিতান পথ উপদেশ যে মহাজ্ঞানীসকলৰ যিটো দিগম্বৰ বেশ সেই পথটো দেখুৱাবৰ কাৰণে নামত ঋষভ দেৱ মাধৱৰ কলা নাভিৰ গৃহত আহি জনম লভিলা মনত ৰাখিব দেই কথাটো কি বুলি কৈছে মহাজ্ঞানী গণ যত দিগম্বৰ বেশ ভাগৱতে কৈছে ভগৱানে কৈছে যে পৃথিৱীত যিমান মহাজ্ঞানী মানুহ আছে চব দিগম্বৰ দিগম্বৰ মানে পোনপটীয়া অৰ্থ উলংগ কাপোৰ কানি নোহোৱা বুলি কৈছে দেই যিমানবিলাক জ্ঞানী পৃথিৱীত আছে চব দিগম্বৰ ভকত দিগম্বৰ বৈষ্ণৱ দিগম্বৰ সন্ত মহন্ত ভক্ত এইবিলাক দিগম্বৰ বুলি কৈছে এতিয়া সেই দিগম্বৰ পথটো দেখুৱাবৰ কাৰণে দেখাইবাক তান প্ৰতি পথ উপদেশ নামত ঋষভ দেৱ মাধৱৰ কলা যে ভগৱানৰ এটা কলা ৰূপে মানে 16 কি কৈছে নাভি গৃহত আহি পেলাই তেওঁ হেৰি ৰূপে কলা ৰূপে আহি জন্মগ্ৰহণ কৰিলে বুলি কৈছে নামত ঋষভদেৱ মাধৱৰ কলা নাভিৰ গৃহত আহি জনম লভিলা যে তেওঁ আহি পেলাই এটা কলা ৰূপে আহি পেলাই ঋষভ ৰূপে জন্মগ্ৰহণ কৰিলে এতিয়া আমাৰ মহাজ্ঞানীগণ যে দিগম্বৰ বেশ এই কথাটো আমি জানি থ'ব লাগিব দেই যে আমাৰ যিসকল জ্ঞানী মানুহ যিসকল সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু লোক তেওঁলোক দিগম্বৰ দিগম্বৰ মানে আমাৰ আভিধানিক অৰ্থ উলংগ কাপোৰ নোহোৱা এইটো যদিও এই অৰ্থটো দিগম্বৰ শব্দটোৱে প্ৰকাশ কৰিছে কিন্তু ইয়াত দিগম্বৰ শব্দটো সেই অৰ্থত ব্যৱহাৰ কৰা নাই আপোনালোকে এটা কথা মনত ৰাখিব আমাৰ ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব দেই 5 প্ৰকাৰে ভাগৱতৰ ব্যাখ্যা কৰিব নাজানিলে সেই ব্যাখ্যাকাৰৰ ব্যাখ্যাই আমাক কেতিয়াবা বিপদত পেলাই দিব সমাজৰ মাজত বিভ্ৰাট আনি দিব দুজনৰ মাজত সংঘাত আনি দিব সেইকাৰণে আমি 5 প্ৰকাৰে ব্যাখ্যা কৰিব জানিব লাগিব শব্দাতিক পদাতিক আধ্যাত্মিক তাত্ত্বিক পৰমাৰ্থিক আজি বহুত ব্যাখ্যাকাৰকে 5টা প্ৰকাৰে ব্যাখ্যা কৰিব নজনাৰ কাৰণে ব্যাখ্যাই দুখন সমাজৰ মাজত সংঘাত নমাই আনে দুজনৰ মাজত ব্যাঘাত আনে কিন্তু ভাগৱতৰ লক্ষ্য এইটো নহয় যে আমাৰ সমাজৰ মাজত সংঘাত বা দুজনৰ মাজত সংঘাত অনাটো ভাগৱতৰ লক্ষ্য নহয় কিন্তু আমি ব্যাখ্যাকাৰকসকলে প্ৰকৃতাৰ্থত কেনেকৈ ব্যাখ্যা কৰিব লাগে নজনাৰ কাৰণে আমাৰ ব্যাখ্যাটো হয়তো কোনোবা অসন্তুষ্ট হৈ যায় গতিকে এতিয়া ইয়াত যদিও আবিধানিক অৰ্থ দিগম্বৰ শব্দটোৱে উলংগ বুজাইছে মহাপুৰুষ শংকৰদেৱে ভাগৱতত এই দিগম্বৰ শব্দটো সেই অৰ্থত ব্যৱহাৰ কৰা নাই ইয়াত দিগম্বৰ অৰ্থটো কি অৰ্থত কেনেকৈ ব্যৱহাৰ কৰিছে আমাৰ শাস্ত্ৰত উল্লেখ আছে জ্ঞান যুগ কৰ্ম যুগ ভক্তি যুগ ছয় মহেশ্বৰ আগত কহিলা কৃপাময় বুজিয়া ভক্তিৰ তত্ত্ব দেৱ মহেশ্বৰ হৰিক হৃদয়ে ধৰি ভৈলা দিগম্বৰ এতেকতে কৃষ্ণৰ ভকত যিটো হয় মন তাৰ দিগম্বৰ হইবেক নিশ্চয় মনত ৰাখিব মনৰ দিগম্বৰতা অৰ্থাৎ মনৰ কোনো মায়া ভাৱ নোহোৱাটোকে ইয়াত প্ৰয়োগ কৰিছে তাৰমানে যিসকল সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু লোক জ্ঞানী মানুহ
তেওঁলোকৰ আপোন পৰ উচ্চ নিচ চুত বৰ এই ভেদভাৱটো নাই, এই মায়া ভাৱটো নাই। কোনবিলাকৰ আছে? যিবিলাক মানে আচলতে শাস্ত্ৰ অধ্যয়ন কৰা নাই, সেইবিলাক মানুহৰহে আপোন পৰ উচ্চ নিচ চুত বৰ এই স্বভাৱটো আছে, অৰ্থাৎ দেহ ধৰ্ম আছে। গতিকে আত্মা ধৰ্মশীল সকল কেতিয়াও মানে এই ভাৱ থাকিব নোৱাৰে। গতিকে ঈশ্বৰৰ ভকত যেতিয়া হ'ব আপোনাৰ মনটো দিগম্বৰ হ'ব। অৰ্জুনে তাতেই ক্ষান্ত থকা নাই, অৰ্জুনে আৰু জানিব বিচাৰিছে কি বুলি? অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ অদিগম্বৰ কাক বুলি দিগম্বৰ কেনোৱা লক্ষণ। যে তুমি দিগম্বৰ বুলি যে মহাজ্ঞানীসকলক ক'লা, যে দিগম্বৰ কাক বোলে? দিগম্বৰ লক্ষণ কি? ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অজাক বুলি দিগম্বৰ লোৱা পৰিচয়। মই দিগম্বৰ বুলি কাক কৈছোঁ? পৰিচয়টো লোৱা। চাৰিও দিশক মানিবে কয় লংকাৰ কুণ্ডল মুকুতামণি মুকুতাৰ হাৰ। শূন্যক মানিব পুষ্প সুগন্ধি চন্দন মহাদিগম্বৰ তত্ত্ব কহিল লক্ষণ। পৰম ব্ৰহ্ম নাম ৰূপ কৰিব স্মৰণ ৰামকৃষ্ণ নামেহে জানা দিগম্বৰ লক্ষণ। যাৰ মুখত সদায় ঈশ্বৰৰ নাম থাকিব, লাজ নকৰে, ঈশ্বৰৰ নাম ল'বলৈ যি লাজ নকৰে, এজন দিগম্বৰ। মনত ৰাখিব কথাটো। আজি আমাৰ সমাজত এনেকুৱা মানুহ আছে কৃষ্ণ বুলি ক'বলৈও লাজ কৰে, কেনেবাকৈ ক'লেও ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি। আমাৰ মানুহ এনেকুৱা আছে যে ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ডাঙৰকৈ ক'বলৈ লাজ কৰে। লাজ মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। সেইজন কেতিয়াও দিগম্বৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। দিগম্বৰৰ লক্ষণ কি? যি মুক্ত মনে ঈশ্বৰৰ কথা ক'ব পাৰে, যাৰ মনটো ঈশ্বৰমুখী, সেইজনহে দিগম্বৰ ইয়াত প্ৰয়োগ কৰিছে। গতিকে সেই পথটো অৰ্থাৎ মহাজ্ঞানীসকলৰ, সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ যিটো মায়াশূন্য মনৰ ভাৱ, সকলোকে আত্মবোধ, সেই জ্ঞানটো প্ৰকাশ কৰিবৰ কাৰণে তেওঁ মানে নাভিৰ ঔৰসে ঋষভ ৰূপে অৱতাৰ হৈছে বুলি কৈছে দেই। তাৰপিছত কি কৈছে? ধৈৰ্য বৰ্জ্য অংকুশে অংকিত পদতল ঈশ্বৰৰ চিহ্নযত আশ্ৰয়সকল। এই ঋষভৰ গাত ভগৱানৰ চৰণত যিকেইটা পঞ্চচিহ্ন আছে, তেওঁৰ গাতো সেই 5টা চিহ্ন আছে। মহাশান্ত মূৰ্তি শুদ্ধময় কলেবৰ পৰম সুহৃদ বহিলা সমস্ত লোকৰ। তেওঁ পৰম শান্ত মূৰ্তি, শুদ্ধ কলেবৰ, আৰু সকলোকে তেওঁ সুহৃদ বুলি গণ্য কৰে, একে আত্মা বুলি তেওঁ গণ্য কৰে। সমস্ত গুণতে শ্ৰেষ্ঠ ভৈলা যি কাৰণে নামতো ঋষভদেৱ থৈলা দ্বিজগণে। যে সমস্ততে তেওঁ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাৰ কাৰণে দ্বিজগণে তেওঁৰ নাম থলে ঋষভ। হেন শুনি বাসবৰ ক্ৰোধ ভৈলা জাত মুত কৰি শ্ৰেষ্ঠ ভৈলা ইহাঁতৰ পতাব। ঋষভৰ যেতিয়া মাহাত্ম্য প্ৰকাশ হৈ গ'ল, তেতিয়া ইন্দ্ৰৰ ঈৰ্ষা আহি গ'ল। এওঁ দেখোন মোতকৈও শ্ৰেষ্ঠ হৈ গ'ল। এই কথাটো ইয়ালৈকে কৈছে দেই। ইয়াৰ পিছত কি কৈছে শুনিব বাহক। নিহাৰাই যতন কৰিব দেখো কেন মতে ইটো ৰাখে প্ৰজা মতে বিস্তীৰ্ণ লীলা পুৰাণ
কৰ্মহেন জানিল মনে আপুনি ভয়ন্ত মেঘ গমতাৰ খনে বৰশিলা ৰাজ্যত পুনযুগ বলে ঋষভৰ কৰ্ম দেখি বিস্ময় কৃষ্ণ এতিয়া পৰৱৰ্তী পদত কৈছে যে ইন্দ্ৰৰ ঈৰ্ষা হৈ গ'ল, যে ঋষভৰ প্ৰতিভাটো সমাজত ইমান প্ৰতিষ্ঠা হৈ গৈছে যে ইন্দ্ৰ ম্লান হৈ গৈছে। গতিকে ইন্দ্ৰ হৈছে দেৱতাৰ ৰজা। ইন্দ্ৰৰ স্বভাৱটো কেনেকুৱা? সদায় আনতকৈ ওপৰত থকা মনৰ ভাৱটো যাৰ থাকে সেইবিলাক মানুহ ইন্দ্ৰ স্বভাৱৰ মানুহ দেই, মনত ৰাখিব। আমাৰ সমাজত কিছুমান মানুহ আছে আনৰ হোৱা দেখিব নোৱাৰে। আনৰ উন্নতি হ'লে কিজানি মোৰ সন্মানটো কমি যাব, আনৰ প্ৰতিভাটো বাঢ়ি গ'লে মোৰ কিজানি কমি যাব, এনেকুৱা ভাৱৰ যিবোৰ মানুহ আছে সেইবোৰ ইন্দ্ৰ দেই, মনত ৰাখিব, স্বৰ্গৰ ইন্দ্ৰ। গতিকে এতিয়া স্বৰ্গৰ ইন্দ্ৰৰ স্বভাৱ যাতে আমাৰ হ'ব নালাগে, ভাগৱত শুনি আমি সেইটোৰ প্ৰতি গুৰুত্ব দিব লাগিব। যে এতিয়া ইন্দ্ৰই কি কৰিছে, যে তেওঁৰ সেই ঋষভৰ প্ৰতিভাটো কেনেকৈ কমাব পাৰে তাৰ কাৰণে তেওঁ নিজে সিদ্ধান্ত লৈছে। কি বুলি কৈছে? যে ইহাৰৰ ৰাজ্যত নকৰিব বৰিখন, দেখো কেনমতে ইটো ৰাখে প্ৰজাগণ। যে এওঁৰ ৰাজ্যত যদি বৰষুণ দিব পৰা অধিকাৰ স্বৰ্গৰ ইন্দ্ৰৰহে আছে, যে মই যদি বৰষুণ নিদিওঁ এওঁ প্ৰজাক কেনেকৈ ৰক্ষা কৰে, আৰু তেতিয়া তেওঁক কেনেকৈ প্ৰজাসকলে তেওঁক মান্যতা দিব মই চাম, এই বুলি তেওঁ সিদ্ধান্ত ল'লে দেই। যেনত মতে বৃষ্টি নকৰিলা পুৰন্দৰ, মিলিল দুৰ্ভিক্ষ আতি লোকক্ষয়ংকৰ। আৰু তেওঁ বৰষুণ দিয়াটো বন্ধ কৰি দিলে। দিয়াৰ লগে লগে ঋষভৰ ৰাজ্যত প্ৰলয় হৈ গ'ল, মানে খেতি বাতি নোহোৱা হৈ গ'ল। বাসৱৰ কৰ্মহেন জানিলন্ত মনে, আপুনিও ভৈলন্ত মেঘ গণতাবক্ষণে। ভগৱন্তই কি কৰিলে, এইটো যে ইন্দ্ৰই বন কৰিছে সেই কথাটো তেওঁ যুগবলে জানিলে। তেওঁ যিহেতু ঈশ্বৰ পুৰুষ, তেওঁ কোনো খাতিৰ নকৰাকৈ তেওঁ যুগবলে ডাৱৰ হৈ গ'ল। ডাৱৰ হৈ গৈ কি কৰিলে, বৰশিলা ৰাজ্যত আপোনাৰ যুগবলে ঋষভৰ কৰ্ম দেখি বিস্ময় সকলে, যে তেওঁ ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণ দি দিলে যুগবলে দেই, এইটো ঐশ্বৰিক শক্তি। এই কথা দেখাৰ লগে লগে সমাজৰ লোকসকল আশ্চৰ্য প্ৰকাশ কৰিলে। গৰ্বচুৰ ভৈলা দেখি লন্ত সামৰাজ, কৰিলন্ত স্তুতি ইন্দ্ৰে পায়া বৰ লাজ। এতিয়া ইন্দ্ৰৰ গৰ্ব খৰ্ব হৈ গ'ল, তেওঁ লাজ পাই পেলাই ঋষভৰ ওচৰত স্তুতি প্ৰাৰ্থনা কৰিছে। নিজ কন্যা জয়ন্তীক টাংকে দিলা বিহা দিলা, দেৱগণ সমে ইন্দ্ৰে ৰংগে চলি গ'লা। আৰু তেওঁৰ এগৰাকী মানে জয়ন্তী নামৰ কন্যা স্বৰ্গৰ মানে অপেশ্বৰী তেওঁলৈ বিয়া দি দিলে। বিয়া দি পেলাই তেওঁ দেৱতাসকলক লৈ স্বৰ্গলৈ গুচি গ'ল। মায়ায়ে মোহিত ৰূপ ভৈলা ভগৱন্ত, পুত্ৰ বুলি নৃপতিও অধিকে পালন্ত। যে মায়ায়ে মোহিত ৰূপ ভৈলা ভগৱন্ত, যে এতিয়া হেৰিয়ে গম পালে, নাভি ৰজাই গম পালে যে এওঁ মানুহ ৰূপে ঈশ্বৰে আহি অৱতৰিত হৈছে। এই কথা জানি তেওঁক পুত্ৰ বুলি আগতকৈ বেছি মৰম চেনেহ কৰি লালন পালন কৰিছে। এহি মতে কতকাল নিয়া নিপবৰে, পুত্ৰক দিলন্ত ৰাজ্য পৰম সাদৰে। তাৰপিছত এইধৰণে কিছুদিন যোৱাৰ পিছত নাভি ৰজাই পুত্ৰৰ হাতত নিজৰ ৰাজ্যখন গতাই দিলে। সেইটো আগৰ বৈদিক যুগৰ নিয়ম আছিলে দেই। ৰজা যেতিয়া বুঢ়া হয় পুতেকৰ সকলৰ মাজত ৰাজ্যভাৰ দি
তেওঁলোকে কলৈ গুচি যায়? বনাশ্ৰম। বনত গৈ ভগৱন্তক উপাসনা কৰি সিদ্ধি লাভ কৰে। কিন্তু এতিয়া আমাৰ গুৰুজনে যেনিবা কৈছে, এতিয়া আমাৰ কলিযুগৰ মানুহে বৈদিক যুগৰ দৰে বুঢ়া বয়সত ল'ৰা ছোৱালীৰ হাতত ধন সম্পত্তি মানে ৰাজ্যভাৰ বা ঘৰৰ দায়িত্ব দি আমি এতিয়া বনলৈ যাব নালাগে। আমি গৃহতে থাকি মুক্তি লাভ কৰিব পাৰোঁ। কেনেকৈ? আমি পদুম ফুলৰ দৰে থাকিবলৈ শিকিব লাগে। আমাৰ গৃহস্থীবিলাক, গৃহাশ্ৰমৰ মানুহবিলাক কেনেকৈ থাকিব লাগে? পদুম ফুলৰ দৰে। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতে জন্ম হয়, কিন্তু বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় নিৰ্লিপ্ত হৈ থাকে। এই গৃহাশ্ৰমত ভগৱন্তই কৈছে, মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে। কিন্তু সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণসম্পন্ন ব্যক্তিসকলে সেই লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহত লগত নিয়া ধন ঘটৰ পৰা আঁতৰি নাথাকে। গতিকে কেনেকৈ থাকে? ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে ন চ পাচুন পদ্ম পত্ৰম মিম্বাম ভাস। আমাৰ গৃহস্থী ধৰ্মত আমি কেনেকৈ বাস কৰিব লাগে? পদুম ফুলৰ নিচিনাকৈ। অৰ্থাৎ পদুম ফুল বোকা পানীত থাকিও যেনেকৈ বোকা পানীৰ পৰা নিৰ্লিপ্ত হৈ থাকে, আমি এইবিলাক লগত নিব নোৱাৰা ধন সম্পত্তিৰ মাজতে থাকিও যাতে লগত নিব নোৱাৰা ধন ঘটাৰ পৰা যাতে আমাক আঁতৰাই ৰাখিব নোৱাৰে। আমাৰ ভাৱনাটো কেনেকুৱা হ'ব লাগিব? আমাৰ ভাৱনাটো কাছৰ দৰে হ'ব লাগিব। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয়, সেইমতে সন্তে বিষয়তে থাকি সদায়ে মুখ চিন্তায়। সন্ত মহন্ত ভক্তসকলে গৃহাশ্ৰমতে থাকে, পুত্ৰ ভাৰ্যা নাতি পুতিৰ মাজতে থাকে, কিন্তু ঈশ্বৰৰ নাম ল'বলৈ নাপাহৰে। মনত ৰাখিব কথাটো। ভাৱনাৰ দ্বাৰা, ঈশ্বৰৰ ভাৱনাৰ দ্বাৰা আমি যাতে নিজক মুক্তি দিব পাৰোঁ, এই তথ্য আমাক দিছে। আৰু 4টা শাৰীৰ পিছতেই আমাৰ আজি ছেট কৰিব, আমি তাতেই আজি সামৰণি মাৰিম।